কেনে গম পালি? ক'ত 16 পালি? এই স্কুৱেৰ ৰুট থৰি না সুধিছে কুৱেশ্যনটো পঢ়িছা কি হচ্ছে ফাইন দা মাল্টিপ্লাইড ঐ বহিখন লিয়া অ'কে অন কৰিলি শুনি লওক কুৱেশ্যনটো শুনি লওক কুৱেশ্যনটো শুন হেৰি কৈছে যে কুৱেশ্যন নাম্বাৰটো কি দিয়া আছে আমাৰ লিখিলো দেই 2026 সেকশন বি বুলি তো ল'ৰাকেইটা লিখিলো দেই 2026 সেকশন বি কুৱেশ্যন দিয়া আছে 46 কোৱা আছে 1620 হয়নে 1620 কি নাম্বাৰ কি স্মলেষ্ট নাম্বাৰ মাল্টিপ্লাই কৰিলে ই কি নাম্বাৰ হৈ যাব স্কুৱেৰ কি নাম্বাৰ হ'ব ই কুৱেশ্যনটো পঢ়িছা কি হ'ব পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব মানে এইটো কিহে মাল্টিপ্লাই কৰিলে পাৰফেক্ট স্কুৱেৰ হ'ব সুধিছে এটা কথা জানো নহদি পাৰফেক্ট স্কুৱেৰ নাম্বাৰবোৰ প্ৰাইম ফেক্টৰাইজেশ্যন যদি কৰোঁ পাৰফেক্ট স্কুৱেৰ নাম্বাৰবোৰৰ প্ৰাইম ফেক্টৰাইজেশ্যন যদি কৰোঁ প্ৰাইম ফেক্টৰবোৰ পেয়াৰ আহে কেনেকুৱাকৈ আহে ফৰ এক্সাম্পল চা যদি হেৰিটো চাওঁ নহদি 100টো চাওঁ 100 যদি স্কুৱেৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ ন 2 দুটা ওলাব 5 দুটা ওলাব তেনেকৈ এই 1620 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছোঁ ফলত কৰি যা লিখিবলৈ আৰম্ভ কৰ 2 এ যাব 2 8 যা 2 10 যা 2 এ যাব 2 4 যা এইটো বহুতে ভুল কৰি দিয়ে এক কণতে বহুতে ভুল কৰে চা চালে বৰ্ডত ভুল বস্তু এটা 2 4 যা 8 কৰি দিলে ন এক্সেক্টলি 2 4 যা 8 হ'ল যে বহুতে কি কৰে 2 5 যাটো 10 হয় লগালগ ভাবি নোচোৱাকৈ 5 বহাই দিয়ে 10 কৰাৰ আগতেতো 1 2 আছে ন 1 2 থৈ নে 2 এ যায় সেইকাৰণে কি এটা বহাই ল'ব লাগিব 0 এটা 405ক 2 এ নাযাব অবভিয়াছলি 3 এ যাব 3 এ কৰিছাচোন 3 কিমান যায় 3 1 যা 3 10 হৈ গ'ল 3 3 যা 9 15 হৈ গ'ল 3 5 যা 15 আকৌ 3 এ যাব নে ইয়েছ 3 এ যাব 3 4 যা 12 15 হৈ গ'ল 3 5 যা আকৌ 3 এ যাব 3 40 3 15 যা হ'ব তাৰপিছত হ'ব 3 5 যা বস্তু এটা মন কৰ 2 দুটা ওলালে 3 দুটা ওলালে 3 দুটা ওলালে মানে কি গম পাওঁ 1620 কি পালোঁ মই 2 দুটা পালোঁ 3 দুটা পালোঁ আকৌ 3 দুটা পালোঁ 5 অকলশৰীয়াকৈ এটা পালোঁ ডেট মিনছ কি মই যদি ইয়াত আৰু এটা 5 লগাই দিওঁ 5 স্কুৱেৰ হৈ যাবনে তো কি লিখিম দ্য স্মলেষ্ট নাম্বাৰ টু বি মাল্টিপ্লাইড smallest number to be multiplied with 1620 to make it perfect square is 5 না কি গম পালো 1620 5 ৰে মাল্টিপ্লাই কৰিলে কি বনি যাব ই এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ কেলে কাৰণ প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁতে 5 টো সিঙ্গেল কে থাকি গুছি ই যদি দুটা থাকিলহেঁতেন তেতিয়া আমাৰ কামটো কি নহ'লহেঁতেন কামটো পাৰফেক্ট স্কয়াৰ হৈ গ'লহেঁতেন ইয়াত নাই কাৰণ আমি এক্সট্ৰা 5 এটা লগাব यस कोड है ये क्या होकर रखा हुआ है नॉइस कैंसिलेशन क्यों हुआ हाँ हो गया हो गल हो फास्ट लिख हो गल कोड है हाँ নহয় পাণ্ডৱ ঘৰিয়াল মানে ইটস লাইক ঘৰিয়াল প্ৰজাতিৰে হয় জাষ্ট মগৰমাছটো অকণ বেলেগ হয় मगरमच्छ जाति का बड़ा जानवर मतलब मगरमच्छर হয় সাইজটো খালি বিগ হয় যেনেকৈ ক্ৰক'ডাইল এটা থাকে আৰু এটা কি থাকে এইটো ঘৰিয়ালটো থাকে আৰু এটা থাকে এলিগেটৰ থাকে হয়নে হৈ গ'ল ঐ ক'ত চাই আছো নেক্সট কুৱেশ্যন 46 কৰিছিল ন 47 কৰ 47 কৰ পৰা 47 এইটো কৰিছিলোঁ মই ইনালি ধৰক এক্সামত দিছিলোঁ 47 কৰ ধৰক মই এক্সামত দিছিলোঁ এইটো ক্লাছ টেষ্টত একজেক্ট নাম্বাৰ মই একজেক্ট নাম্বাৰ নহয় কুৱেশ্যন এইটোৱে উঠাই দিছিলোঁ মই পাইছ কেলে নাই পোৱা য়েছ পাইছোঁ দেখা মুখত উলিয়াব ট্ৰাই নকৰিবি ল'ৰা প্ৰাইম ফেক্টৰাইজেশ্যন কৰ মুখত উলিয়াব ট্ৰাই নকৰিবি প্ৰাইম ফেক্টৰাইজেশ্যন কৰ অঁ ন হাতেৰে উলিয়াব অঁ ইয়াক কৈছোঁ ইহঁতনি সেইটো মুখতে পাই দিয়ে নহয় 960 242 সেনে কৈছোঁ মুখত ট্ৰাই নকৰিবি হাতেৰে কৰ দিয়া ओके मैं अगर कहूँ तुम सा
অ'কে বস্তু এটা মন কৰ চেলেঞ্জ কৰি থ ধৰি ল দৰকাৰী যদি এইটো কুৱেশ্যন তহঁতি চাগে পোৱা নাই দিয়া তহঁতৰ চিলেবাছতো নাই ফিভিটো মই কৰাই দিছোঁ বাই চান্স ভুলে ভাতকৈ দি দিলে দিগদাৰ হ'ব শুনিবি দে কথা এটা আলফা নকওঁ মই এক্স বুলিয়ে ক'লোঁ এক্স মাইনাছ ওৱানটো যদি ইয়াৰ 0 হয় এটা ইজ আ 0 অফ পি অফ এক্স এইটো 9ত তহঁতি কৰিছোঁ অলপমানকৈ হ'লেও ফিভি এতিয়াও চাই লওঁ এবাৰ শুনিবি দেই মই কি লিখোঁ এক্স মাইনাছ ওৱানটো যদি 0 হয় তো মই ক'ব পাৰিম নে হেন্স এক্স প্লাছ ওৱান মাইনাছ ওৱান এইফালে আহিলে প্লাছ ওৱান হৈ গ'ল এক্স প্লাছ ওৱান ইজ আ ফেক্টৰ অফ পি অফ এক্স এইকলৈকে কাৰ খেলি মেলি আছে মই সেইটো আকৌ ক'ম মই লাগিলে যদি এটা 0 দি থোৱা থাকে সেইটো মই ইফালে নিলে যোনটো এক্সপ্ৰেশ্যন বনে সেইটো পি অফ এক্সৰ কি হৈ যায় জানো কি হৈ যায় ফেক্টৰ হৈ যায় ঠিক আছে মানে এই পাৰ্টটোৱে ইয়াক পূৰা কমপ্লিটলি ডিভাইড যায় ঠিক আছে এতিয়া সেই লং ডিভিজনটো কৰিব লাগিব আমি এইটো আমাৰ এইবছৰ নাছিল কাৰণে আমাৰ শিকা হোৱা নাছিলে যোৱা বছৰ আছিল নহয় এবাৰ স্কিপ কৰি পেলালে এই পাৰ্টটো ফিভি এবাৰ চাই লওঁ নহ'লে দেই যোৱা বছৰ 9ত আছিলে কিন্তু বস্তুটো চা এক্সক কি বনাব লাগে আমি 3x কিউব মানে নাম্বাৰটো চা এক্সৰ আগত কি আছে 1 আছে 1ক 3 বনাবলৈ 3 এটা দিবই লাগিব এক্সক এক্স কিউব বনাবলৈ আমি এক্স স্কোৱাৰ এটা দিব লাগিবনে লিখি লৈছোঁ এইটো আৰম্ভ কৰা মেক্সত আহিছোঁ চা দেই এক্সক 3x কিউব বনাব লাগে ইয়াত 1 আছে ইয়াত 3 আছে তো 1 3 যা 3 হ'ল ইয়াত চা এক্স এটা আছে ইয়াত এক্স 3টা আছে তো আমি জানো যে এক্সক এক্স স্কুৱেৰে মাল্টিপ্লাই কৰিলে এক্স ইনটু এক্স স্কুৱাৰ কি বনি যাব এক্স কিউব হয়নে ডেট মিনছ আমি এতিয়া লিখিম এক্সক 3x স্কুৱেৰে মাল্টিপ্লাই কৰি পেলাই 3x কিউব পাম বাৰু এই 1টো যে লগত আছে তাকো মাল্টিপ্লাই কৰি দিব লাগিব কেনেকৈ 1 ইনটু 3x স্কুৱাৰ ইজ 3x স্কুৱাৰ হয় কাৰ তলত লিখিম এই এক্স স্কুৱাৰটো তলত পজিটিভ 3x স্কুৱাৰ মন কৰিবি তলৰ লাইনটোৰ চাইনবোৰ চেঞ্জ হৈ যায় ইয়াৰ আগত একো নাই মানে পজিটিভ এটা আছে ই হৈ যাব নিগেটিভ ই পজিটিভ হৈ আছে ই হৈ যাব নিগেটিভ 3x কিউব মাইনাছ 3x কিউব 0 পাম আকৌ বস্তু এটা মন কৰ মাইনাছ এক্স স্কুৱাৰ মাইনাছ 3x স্কুৱাৰ ইয়াতো মাইনাছ ছেইম চাইন থাকিলে আমি কৰোঁ এড মাইনাছ 1 আৰু মাইনাছ 2 মিলি পেলাই মাইনাছ 4x স্কুৱাৰ বনিব আৰু ওপৰৰ পৰা বাকীকেইটা যেনেকৈ আছে তেনেকৈ নামি গুচি আহিব ঠিক আছে অ'কে এতিয়া চা এইটো কি আছে এক্স ইয়াৰ আগত 1টা আছে এইটো কি আছে এক্স স্কুৱাৰ ইয়াৰ আগত মাইনাছ 4টা আছে 1ক মাইনাছ 4 বনাবলৈ অভিয়াছলি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব মাইনাছ 4ৰে গম পালি এক্সক এক্স স্কুৱাৰ বনাবলৈ কিহেৰে মাল্টিপ্লাই কৰিবি এটা এক্স আছে আৰু এটা এক্স দি দিব লাগিব এক্স স্কুৱাৰ হৈ গ'ল তো এক্স ইনটু মাইনাছ 4x মিনছ মাইনাছ 4x স্কুৱাৰ তাৰপিছত চা 1 ইনটু মাইনাছ 4x মিনছ মাইনাছ 4x মন কৰ এইটো প্লাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল কি পামগৈ তেতিয়াহ'লে আমি মাইনাছ 4x স্কুৱাৰ প্লাছ 4x স্কুৱাৰ 0 কি হ'লো মাইনাছ 4 আৰু প্লাছ 4 হৈ গ'ল 0 হৈ গ'ল মাইনাছ 3x আৰু প্লাছ 4x মাইনাছ 3 প্লাছ 4 ডেট মিনছ ছাবট্ৰেক্ট বিকজ মাইনাছ 3 আছে এইপিনে প্লাছ 4 আছে 3 আৰু 4 ছাবট্ৰেক্ট কৰিলে 4 পৰা 3 ছাবট্ৰেক্ট কৰিলে 1 পাওঁ ডাঙৰটোৰ আগত প্লাছ চাইন আছে সেইকাৰণে প্লাছ এক্স আৰু এইপিনে প্লাছ 1 এক্সক এক্স বনাবলৈ বেলেগ একো নাই 1টা মাল্টিপ্লাই কৰিলে হৈ গ'ল এক্স ইনটু 1 এক্স আৰু 1 ইনটু 1 প্লাছ 1 মানে কি পাম এইটো মাইনাছ হৈ গ'ল এইটো মাইনাছ হৈ গ'ল এক্স মাইনাছ এক্স 0 1 মাইনাছ 1 0 তো আনচাৰটো এতিয়া শুনি লিখিলেও হৈ যায় 0 বুলি ধৰিলে হৈ গ'ল এটা বস্তু এটা মন কৰিবি আমি কি পালোঁগৈ এট লাষ্ট গৈ পেলাই এট লাষ্ট মই পালোঁগৈ যে পি অফ এক্স মানে কি আছিলে আমাৰ 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 এইটো কাক কাক মাল্টিপ্লাই কৰিলে পায় x প্লাছ 1
আৰু 3x স্কোৱাৰ মাইনাছ 4x প্লাছ 1ক মাল্টিপ্লাই কৰিলে পায় ক'ত পালোঁ x প্লাছ 1 এইটো আৰু 3x স্কোৱাৰ মাইনাছ 4x প্লাছ 1 হৈছে এইটো এই দুটা বস্তু মাল্টিপ্লাই কৰিলে যিহেতু ৰিমাইণ্ডাৰ 0 ওলাইছে ডেট মিনছ এই দুটা বস্তু মাল্টিপ্লাই কৰিলে এই পলিনমিয়েলটো পাই যাম ঠিক আছে এতিয়া আমাক কি সুধিছিলে গম পোৱা নে কুৱেশ্যনটোত এটা 0 যদি -1 হয় বাকীকেইটা 0 উলিয়াই দিয়া কিন্তু কিউবিক পলিনমিয়েলত কেইটা 0 থাকিব আমাৰ তিনিটা এটা মন কৰ না এটা 0 আমি ইয়াৰ পৰা পাই থকা নাই নে x প্লাছ 1 মানে কি 1টো ইফালে গৈ গ'লে -1 ওলাব ন বাকীকেইটা 0 ক'ত সোমাই আছে গম পাওঁ এই কোৱাড্ৰেটিকটোত সোমাই আছে ঠিক আছে কি লিখিম টু ফাইণ্ড other zeros let 3x square minus 4x plus 1 is equal to 0 এতিয়া মন কৰ ইয়াত আমি হেৰি কৰিব পাৰিম নেকি মিডল টাৰ্ম স্প্লিট কৰিব পাৰিম নেকি এনেকৈ চাচোন ইয়াত কি আছে 3 আছে আৰু 1 আছে 3 1 যা 3 পজিটিভ ওলালে মানে দুটা নম্বৰৰ মাল্টিপ্লিকেশ্যন 3 লাগে এডিশ্যন কিমান লাগে ওলাই আছে 3 প্লাছ 1 তো মই লিখিলোঁ 3x স্কুৱেৰ মাইনাছ 4 জেগাত লিখিলোঁ মই 3 প্লাছ 1 কেনেকৈ গম পালোঁ এডিশ্যন লাগে বুলি কেনেকৈ গম পালোঁ এডিশ্যন লাগে বুলি কাৰণ এই 3টো আৰু 1টো মাল্টিপ্লাই কৰি পেলাই আমাৰ পজিটিভ 3 ওলাইছে কি ওলাইছে মানে x স্কোৱাৰ আগত থকাটো আৰু অনলি নাম্বাৰ উইথ চাইন মাল্টিপ্লাই কৰি পেলাই কি ওলাইছে পজিটিভ ওলাইছে কাৰণে আমাৰ মাল্টিপ্লিকেশ্যনটো 3 লাগে আৰু এডিশ্যনটো এই 4টো লাগে ঠিক আছে এডিশ্যন বা ছাবট্ৰেকশ্যনত এই চাইনটো নাচায় আকৌ দেই এতিয়া চা আমাৰ 1 0 হৈ গ'ল কি লিখিলোঁ আমি 3x স্কোৱাৰ কৰিলোঁ -3 আৰু x লিখিম -3 আৰু x লিখিম মাইনাছে প্লাছে মাইনাছ 1x টোনো 1 টোনো কিয় লিখোঁ আৰু চিম্পল x বুলি লিখি থৈ দিলোঁ প্লাছ 1 ইজ ইকুৱেল টু 0 ইয়াৰ পৰা মই কি কমন ল'ব পাৰিম চা 3 এটাতো আহিব xও আহি গুচি আহিব ইয়াত x এটা থাকিব ইয়াত 3x গোটেইটো আহিলে সেইকাৰণে -1 এটা থাকিব ইয়াত চা -x আৰু +1ত একো কমন ল'ব নোৱাৰিছোঁ মানে কি ল'ব পাৰিম -1টা কমন ল'ম ইয়াত থাকি যাব x এটা কথা গম পাওঁ না যে প্লাছটো দুটা মাইনাছ মিলিবনে বুলি এটা মাইনাছটো মই উলিয়াই লৈ গ'লোঁ এই মাইনাছ দুটা যে আছিলে এটাটো উলিয়াই পেলাই বাহিৰলৈ কমন লৈ গ'লোগৈ ন বাকী থাকিলে কোন অকল -1টা মন কৰ x - 1 কেইবাৰ আহিলে দুবাৰ এবাৰ লিখিম আমি x - 1 বুলি পেলাই তাৰপাছত 3x আহিলে আৰু -1 থাকি গ'ল ইয়াৰ পৰা মই দুটা বস্তু পাম চা ইয়াতো x - 1 = 0 তাৰ পৰা মই পাই যাম x = 1 ইয়াৰো মই পাম যে 3x - 1 = 0 ফাৰ্ষ্ট ষ্টেপটো পাম 3x লিখিলোঁ 1টো ইফালে গুচি গ'ল পজিটিভ 1 হৈ গ'ল x লিখিলোঁ 3টো তললৈ দি দিলোঁ মানে কি মাল্টিপ্লাই হৈছে ডিভাইড হৈ যাব 1/3 তো বাকীকেইটা 0 কি হ'ব এটা 0 যদি -1 হয় বাকীকেইটা 0 এটা হ'ব 1 এটা হ'ব 1/3 লিখি লওঁ লিখি अपने खिलाफ अपना ही किरदार मत बनाओ এবাৰটো মই পাৰোঁ চাগে নেক্সটটো নিজে এটেম্প কৰ যদি হৈ গ'ল নহ'লে নেক্সটটো এটেম্প কৰ নেক্সটটো এটেম্প মানে অৰ এটা আছে চা সেই অৰটো কৰ 51ৰ অৰটো কৰ 51ৰ অৰটো কৰ অৰটো সেইটো কিন্তু চিলেবাছত আছে আকৌ 51ৰ অৰটো চিলেবাছত আছে ভালকেই আছে এইবাৰ যোৱা বছৰ তথাপিও আমাৰ সেৱাখিনিৰ অপশ্যনেলত আছিলে এইবাৰ তহঁতৰ ডাইৰেক্টে দিয়ে থোৱা আছে যে আহিবই বুলি নালাগে
প্ৰথমটো নালাগে কি দিয়া আছে 51 অৰটো যে পি অফ এক্স এটা দিয়া আছে আৰু হেৰিত দেখা কে ফৰ্মুলা নাথাকে কিউবিকৰ কে ফৰ্মুলা নাথাকে না দেখা কোৱাড্ৰেটিকৰ থাকে এক্স কিউব মাইনাছ 5x স্কুৱেৰ এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 4x প্লাছ কে মাইনাছ 4x প্লাছ কে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে শুনচোন আলফা প্লাছ বিটা প্লাছ গামা লাগে কাৰ কাৰ মনত আছে যে কোৱাড্ৰেটিক হওক বা কিউবিক হওক সাম অফ দ্য জিৰ'ছৰ ফৰ্মুলা মানে ৰিলেশ্যনটো কি আছিলে আলফা প্লাছ বিটা প্লাছ গামা ইজ ইকুৱেল টু মাইনাছ বি বাই আৰু এটা বস্তু আছিলে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা সেইটো কি আছিলে চি বাই আলফা বিটা গামা সেইটো কি আছিলে মাইনাছ ডি বাই ইনে নৰ্মেলি কোৱাড্ৰেটিকত কি আছিলে নট প্লাছ আলফা প্লাছ বিটাটো কি আছিলে কোৱাড্ৰেটিকত একে 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 এই সেইটো মাইনাছ বি বাই এ আছিলে কিউবিকতো আলফা প্লাছ বিটা প্লাছ গামাটো মাইনাছ বি বাই এ হয় কোৱাড্ৰেটিকতো আলফা প্লাছ বিটাটো মাইনাছ ডি বাই এ হয় আলফা বিটাটো কি আছিলে কোৱাড্ৰেটিকত আলফা ইনটু বিটাটো চি বাই কিউবিকতো আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা সেইটো চি বাই এ হয় ঠিক আছে অ'কে এতিয়া চা এইটো চিধা চিধি মাইনাছ বি বাই লিখিব পাৰিম নে মই তেতিয়াহ'লে আৰু লগালগ কচোন বিৰ জেগাত কি আছে কোনোবাই কবি বিৰ জেগাত কি আছে কেয়াৰফুলি কবি দেই বিৰ জেগাত কি আছে কেয়াৰফুলি কবি কি আছে মাইনাছ 5 তো মাইনাছ দিলোঁ বিৰ জেগাত মই মাইনাছ 5 লিখিলোঁ তলত 1 লিখি দিলোঁ আনচাৰ কি ওলালে মোৰ 1 নম্বৰ পাই গ'লোঁ যিহেতু 3 নম্বৰ আছে ডাইৰেক্ট আনচাৰ ওলাইছা মই এই ইয়াৰ আগৰ এই পকতীয়া কুৱেশ্যনটো কৰি থকাৰ কাৰণে মই এইটোৱে কৰিম কাৰণ এইটো চুটিকৈ ওলাই যায় নেক্সটটো কি আছে যে আলফা বিটা গামা ইজ 7 কৈছে যে আলফা বিটা গামা ইজ ইকুৱেল টু 7 দেন কৈছে ফাইণ্ড দ্য ভেলু অফ কি হয়নে এটা কোনে কবি আলফা প্লাছ বিটা আচ্ছা আলফা বিটা গামাৰ ৰিলেশ্যনটো এইমাত্ৰ কৈছিলোঁ কি আছিলে মাইনাছ বি বাই এ নহয় দেখা মাইনাছ জিৰ' তই নিজে কৈছোঁ নহয় আলফা প্লাছ বিটা প্লাছ গামাটো মাইনাছ বি বাই হয় বুলি আলফা বিটা গামাটো কি হ'ব চি বাই এ নহয় কিন্তু আলফা ইনটু বিটাটোহে চি বাই এ আলফা ইনটু বিটা ইনটু গামাটো হৈছে মাইনাছ ডি বাই এ কাৰণ ইয়াত কিউবিক ন কিউবিকত এও থাকে বিও থাকে চিও থাকে ডিও থাকে তো আলফা ইনটু বিটা ইনটু গামাটো কি হ'ব তেতিয়াহ'লে মাইনাছ ডি বাই এ এতিয়া আমাৰ টেণ্ডেঞ্চিটো কি আহিব যে মাইনাছ ডি বাই এটো মই কেনেকৈ লিখিম আলফা বিটা গামাটো দি পেলাই মাইনাছ ডি বাই এটো মই ইপিনে লিখিম নেকি কিন্তু নহয় দেখা ইপিনে 7 দিয়া আছে নহয় মই লিখিব নোৱাৰোঁ ইপিনে লিখি পেলাই কি কৰিবি জানো ইয়াতে ডাইৰেক্ট মাইনাছ ডি বাই এটো বহাই দিবি ঠিক আছে ইপিনে কি আছে 7 এতিয়া মোক কচোন ডিৰ জেগাত কি আছে বাৰু প্লাছ কে মাইনাছটো থাকিবই থাকিব লগতে মই কি বহাই দিলোঁ কে এৰ জেগাত কি আছে 1 বেচিকেলি আমি কি পালোঁগৈ গম পাওঁ আমি পালোঁগৈ যে মাইনাছ কে ইজ ইকুৱেল টু 7 মাইনাছ কে ইজ ইকুৱেল টু ইয়াৰ পৰা মই কি পালোঁ কে ইজ ইকুৱেল টু ডেটছ ইয়ৰ আনচাৰ 2 নম্বৰ পালিয়ে নহ'লে এটা তাৰপাছতো কৰোঁ তাৰপাছত কুৱেশ্যনটো কৰোঁ থাৰ্ডটো কি আছে আমাৰ থাৰ্ডটো আছে যে 51 থাৰ্ডটো ফাইণ্ড দ্য অবটেইন ভেলু ফৰ দ্য অবটেইন ভেলু অফ কে ভেৰিফাই হুৱেডাৰ এক্স ইজ ইকুৱেল টু -2 ইজ এ 0 অফ পি এক্স শুনিবি দেই এতিয়া কথা এটা যদি মই কেটো পালোঁৱেই তেতিয়াহ'লে কেৰ ভেলুটো মই ইয়াত বহাই পেলাই পি এক্সটো উলিয়াব পাৰিম নি চাচোন এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 4x আৰু কেৰ জেগাত মই কি বহাব পাৰিম মাইনাছ তেতিয়াহ'লে মই পলিনমিয়েলটো এট লাষ্ট পালোঁগৈ এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 4x প্লাছ মাইনাছ 7 এইটো পালোঁ কিন্তু কথা এটা আমাক সুধিছে যে চেক কৰিব কৈছে হুৱেডাৰ এক্স ইজ ইকুৱেল টু -2 ইজ এ 0 অফ দ্য পলিনমিয়েল অৰ নট ডেট মিনছ কি কৰিবলৈ কৈছে গম পাওঁ আমাক পি অফ -2টো উলিয়াই চাব কৈছে যদি 0 ওলাই যায় আমি লগালগ ক'ম যে -2টো এই পলিনমিয়েলটো 0 যদি 0ৰ বেড দি বেলেগ ভেলু ওলাই যায় মই ক'ম যে 0 নহয় গম পালি -2 দি পেলাই গোটেই ভেলুটো উলিয়াই কি গম কাম চা এক্সৰ জেগাত -2 বহাম এটা কথা সিহঁতৰ মনত আছে নাই বাৰু এটা কথা যে মাইনাছৰ ওপৰত অড পাৱাৰ থাকিলে আনচাৰটো সদায় মাইনাছত ওলায় মানে ইয়াত যদি 3 থাকে 5 থাকে 7 থাকে 19 থাকে 21 থাকে সেইবোৰ ক'লে আনচাৰটো সদায় চিধা চিধি মাইনাছ লিখিবি ঠিক আছে আৰু যদি ইভেন নাম্বাৰ থাকে আনচাৰটো সদায় প্লাছত পজিটিভত লিখিবি -5 ইনটু -2 হোল স্কুৱেৰ 4 ইনটু -2 -7 মাইনাছ আছে যেতিয়া ওপৰত 3 আছে যেতিয়া ডাইৰেক্ট -8 লিখিব পাৰি নহ'লে মই আৰু কৈ দিছোঁ এনেকুৱা কি আছে নহয়
5 আছে হয়নে মাইনাছ ওপৰত স্কুৱেৰ মানে ইভেন আছে কাৰণে পজিটিভে হৈ যাব এই 2 স্কুৱেৰ হৈ যাব -4 × -2 ইজ +8 -7 ইয়াত মই কি পাম চা ইয়াত মই পালোঁগৈ যে -8 -5 × 2 স্কুৱেৰ মানে 4 4 5 যা 20 হয়নে তাৰপিছত +8 -7 কি পাম তেতিয়াহ'লে -8 -20 -7 মিলি পেলাই -8 আৰু -7 মিলে -15 হৈ যায় -15 আৰু -20 মিলি পেলাই -35 হৈ যাব +8 হৈ যাব মানে আমাৰ আনচাৰ হ'লে -27 obviously it's not equal to 0 that means কি লিখিম hence x is equal to -2 is not a 0 of p of x গম পালি লিখ के लो पटाक से लिख के लो মই বাকি নেক্সট কুৱেশ্যন চাইছোঁ ক'ত চাবলৈ নেক্সট কুৱেশ্যন এই বছৰ তহঁতৰ আৰু নাই গুলি মাৰো তোত মানে গুলি নামাৰিবি সেই কি ক'ব লাগে মই বেক গৈ পেলাই 2025 এখন লিয়া তই লিখি ল ইয়াত আৰু তহঁতৰ কুৱেশ্যন নাই এই বছৰ আহিবলগীয়া অঁ চৰি আছে চৰি ট্ৰাইংগলছ আহিব ন পাহৰি থাকিলোঁ ট্ৰাইংগলছটো আহিব ট্ৰাইংগলছৰ কুৱেশ্যন নাদিলেই নেকি ইহঁতে গোসাঁই অঁ তালৈকে বনাই দিলে আজি বুলি নহয় আৰু কালিৰ পৰা চলি আছে আৰু Oh God. Oh boy, you man. ট্ৰাইংগলছৰ কুৱেশ্যন এটা দিছে সেইটো হৈছে আমাৰ হেৰি কুৱেশ্যনটো 54টো ইয়াৰ তাৰপিছত 54টো কৰিম দেই 54টো কৰিম তাৰপিছত আৰু নকৰোঁ কৰিম তাৰপিছত MCQ খিনি পটাপট কৰি ল'ম अपने खिलाफ अपना ही किरदार मत बना MCQ খিনি নকৰোঁ আজি লং কুৱেশ্যনতে থাকোঁ ঐ কি হৈ গ'ল নি অ'কে তহঁতৰ হৈ গ'ল কাম এটা কৰ ইয়াৰ পাছৰ কুৱেশ্যনৰ পৰা তহঁতি লিখিব নালাগে তহঁতি বুজি যা আৰু মোক ক'ত বুজি পোৱা নাই সেইটো কবি ঠিক আছে ইয়াৰ পাছৰ কুৱেশ্যন তহঁতি লিখিব নালাগে আৰু যদি লিখিম বুলি ভাবিছ ঘৰত গৈ ভিডিঅ'টো চাই লিখি ল'বি যদি বুজি কিবা টান যেন লাগিছিলে এতিয়া কেনেকুৱা কুৱেশ্যনটো কৰিম বুলি ক'লোঁ মই 54টো ন কেনেকুৱা কুৱেশ্যনটো কৰিম বুলি ক'লোঁ 54 এক্সেক্টলি 54 কুৱেশ্যনটো মন দেচোন প্ৰথমতে কি আছে চা PQRS ইজ এ ট্ৰেপেজিয়াম তাত কিবা কিবি পেৰেলেল বুলি কৈছে কি পেৰেলেল বুলি কৈছে PQ আৰু PQ পেৰেলেল RS তো সেইকাৰণে ফিগাৰটো আগতে বহুত কেয়াৰফুলি আঁকিবি যাতে PQডাল RSৰ সৈতে পেৰেলেল দিয় ট্ৰেপেজিয়াম এনেকৈ চা এইটো হৈছে PQRS ট্ৰেপেজিয়াম মই লিখিলোঁ PQRS ট্ৰেপেজিয়াম এই পেৰেলেল চিম্বলটো দিবি দেই পাৰিলে তাৰপিছত কি কৈছে পঢ়চোন তাৰপিছত কি কৈছে একৈ ইপিনে গুচি আহক ছোৱালী এচি মই ইপিনে গুচি আহ গোটেইজনী ইপিনে গুচি আহ চুকত বহি আছে পাক শুই যাব তাই MNNR নন পেৰেলেল চাইড কোনকেইটা PS আৰু RQ আমাৰ কি নন পেৰেলেল কিউ আৰ নন পেৰেলেল চাইড তো কি পইণ্ট আছে বুলি ক'লে M আৰু তাৰপিছত কি কৈছে MN পেৰেলেল PQ তো আমাৰ কি কৈ থোৱা আছে গম পাওঁ আমাক কৈছে যে ইন ট্ৰেপেজিয়াম বুলি কৈছেনে ইন ট্ৰেপেজিয়াম PQ parallel RS and M, N are 2 points on non-parallel sides কি আছিলে PS and QR হৈ গ'ল আকৌ কি কৈছে জানো আকৌ MN parallel কি বুলি কৈছে MN parallel PQ হয়নে হয় এইটো গম পাওঁ নে কথা এটা MN যদি PQ সৈতে পেৰেলেল হয় PQ ডাল আকৌ SR সৈতে পেৰেলেল নহয় জানো
ডেট মিনছ মই এনেকৈ দি থ'ব পাৰোঁনে যে এম এনডাল এছ আৰ সৈতেও পেৰেলেল বুলি দি থ'ব পাৰোঁ কাৰণ পি কিউ আৰু আৰ এছ যদি পেৰেলেল আৰ এছ কৈছিলোঁ চৰি দেই পি কিউ আৰু আৰ এছ পেৰেলেল কৈছিলোঁ পি কিউ আৰু আৰ এছডাল যদি পেৰেলেল আকৌ এম এনডাল যদি পি কিউৰ সৈতে পেৰেলেল এম এনডাল ইয়াৰ সৈতেও পেৰেলেল হৈ যাব হ'ল কি সুধিছে এতিয়া চা কি সুধিছে পি এম বাই এম এছ মানে পি এম বাই যাহাই তহঁতৰ পি এম বাই এম এছ হয় লগালগ গম পাইছনে বি পি টি আনিবই লাগিব বুলি পি এম বাই এম এছ ইজিকেল আই থিংক কিউ এন বাই এন আৰ কৈছে চাগে লগালগ তহঁতি ট্ৰায়েংগলটো বনি থকা নাই ট্ৰায়েংগল বনোৱাব লাগিব কনষ্ট্ৰাকশ্যনত লিখি দিবি এছ কিউ ইজ জইণ্ট ঠিক আছে কি লিখিব লাগিব এছ কিউ ইজ জইণ্ট তো লিখিবি কি চা কনষ্ট্ৰাকশ্যনত লিখিবি কনষ্ট্ৰাকশ্যনত এছ কিউ এনেকৈও আঁকিব পাৰি এনেকৈও আঁকিব পাৰি তহঁতৰ মৰ্জি দেই এছ কিউ ইজ জইণ্ট এতিয়া চা প্ৰুফটো আহিব প্ৰথম ট্ৰায়েংগলটো কোনটো ল'বি এছ পি কিউ লিখিবি দেই ট্ৰায়েংগল এছ পি কিউৰ পৰা কি পাম কচোন লিখিম যে অঁ এইটো নাম দিব থাকি গ'ল ন এছ কিউ ইজ জইণ্ট হুইচ কাটছ এম এন এট অ' এইটো অ' পইণ্ট ধৰি লওঁ এতিয়া চা এছ পি কিউ ট্ৰায়েংগলটোত এই এম এনডাল পি কিউ সৈতে পেৰেলেল হৈ আছে এম এনডাল পি কিউ সৈতে পেৰেলেল মানে এম অ' বুলি ক'ব পাৰোঁ আৰু এম অ' পেৰেলেল পি কিউ ইয়াৰ পৰা মই বাই বি পি টি কি লিখিব পাৰিম জান আমাক কেনেকৈ পি এম বাই এম এছ কৈছে নি বাৰু হা হা এনেই আমি ক'ব পাৰোঁ কি চাচোন এনেই আমি ক'ব পাৰোঁ এছ এম বাই কিন্তু কিতাপত যেতিয়া তলৰ পৰা আৰম্ভ কৰিছে আমি তলৰ পৰা আৰম্ভ কৰি দিওঁ একেটা কথাই পি এম বাই এম এছ ইয়াত আকৌ ওপৰৰ পৰা আৰম্ভ কৰি নিদিবি আকৌ তলৰ পৰা আৰম্ভ কৰিব লাগিব কিউ অ' বাই অ' এছ হয়নে গম পালি এক নম্বৰ ইয়ালৈ আহে এতিয়া কোনটো ট্ৰায়েংগল হ'ব কিউ আৰ এছ ট্ৰায়েংগল কিউ আৰ এছ একে ঘিচাপিটা কাহানি কি কাহানি এন অ' পেৰেলেল আৰ এছ বাই বি পি টিৰ পৰা কি লিখিব পাৰিম আমি চা আমাক কৈছে এইটো কিউ এন লাগে হয়নে নে কিউ এন লাগে ন কিউ এন বাই এন আৰ ইয়াত হ'ব কিউ অ' বাই অ' মন কৰি লিখিবি যে কিউ অ' বাই অ' এছ ছেম হয় হয়নে এইটো ছেম নহয়নে ছেম যদি হয় আঁতৰাই দিব পাৰিম আঁতৰাই দিলে কি আহি যাব এইটাত ৰৈ যাব ইহঁতকেইটা কি হৈ যাব ইকুৱেল সমান হৈ যাব ঠিক আছে এইকেইটাত ৰৈ যাব এইকেইটা থাকি যাব তো ফ্ৰম 1 and 2 আমি পাম পি এম বাই এম এছ ইজ ইকুৱেল টু কিউ এন বাই এন আৰ এইটো উলিয়াবলৈ কৈছিল নি বাৰু চিয়'ৰ লাগি ধৰিছ যদি ক'ৰবাত যদি লাগি ধৰিছ কম আকৌ কম ছোৱালী ৰেশ্মা ক'ত লাগি ধৰিছ চিয়'ৰ নন্দিনী ক'ত লাগি ধৰিছ মোক ষ্টেপটো কম লাগি ধৰিছ নি না আৰম্ভণি ক'ব লাগে নি এবাৰ একো নাপা ন অ'কে চাই লওঁ এবাৰ এক্সামত পাৰিব লাগিব নহয় খেলি মেলি লাগিলে মোক কবি যে নাই পৰা বুলি চা প্ৰথমতে বি পি ডিটো মনত পেলা বি পি ডি আছিলে কি বি পি ডি আছিলে আমাৰ এনেকুৱা চা এ বি চি ট্ৰায়েংগল যদি হয় ইয়াত যদি তই ডি ই লিখা আছে বি পি টি মানে কি যদি ডি ইডাল বি চিৰ সৈতে পেৰেলেল হয় মই কি ক'ব পাৰিম এ ডি ডিভাইডেড বাই ডি বি ইজ ইকুৱেল টু এ ই ডিভাইডেড বাই কিন্তু এইটো যদি মই এনেকৈ আঁকিলোঁ এ বি চি এইডাল ডি আৰু তেতিয়াতো একেটা কথাই হ'ব যে এ ডি বাই কি হ'ব কচোন এ ডি বাই ইজ ইকুৱেল টু এ ই বাই গম পালি সেই একেটা লজিক তই এই ট্ৰায়েংগলকেইটাত লগা ট্ৰায়েংগল মই কোনটো চাম চা এছ পি কিউ কোনটো লগাম এছ পি কিউ বি পি টি লগাই দিম চাবি দেই বি পি টি লগালে কি হ'ব শুনিবি এই এম অ'ডাল পি কিউ সৈতে পেৰেলেল হয়নে ক'ব কি লাগিছিলে আমি এছ এম বাই ইজ ইকুৱেল টু এছ বাই কিন্তু আমাৰ কিতাপত বা কুৱেশ্যন পেপাৰত প্ৰুফ কৰিবলৈ কি দিয়া আছে গম পাওঁ এছ এম বুলি থোৱা নাই আমাৰ তলৰ পৰা দিয়া আছে পি এম বাই এম এছ দিয়া আছে কি দিয়া আছে তো চিধাকৈও ক'ব পাৰোঁ যদি চিধাকৈ সঁচা হয় উল্টাকৈও সঁচাই হ'ব তো পি এম বাই এছ এম বাই এম পি নকৈ পেলাই মই কি ক'লোঁ পি এম বাই এম এছ ইজ ইকুৱেল টু ইয়াৰটো তলৰ পৰা আহিব লাগিব দেই ওপৰমান আহিবি
কিউ অ' বাই হা এতিয়া এইটো কেই নম্বৰ দিম আমি 1 নম্বৰ সেম কাম এই জোঙা ট্ৰায়াংগলটোত কৰিব লাগিব ট্ৰায়াংগলটোৰ নামটো কি কিউ আৰ ট্ৰায়াংগল কিউ আৰ এছ কি পাম চা এন অ' পেৰেলেল আৰ এছ হয়নে তো বি পি ডি বা কি লিখিম শুনিবি কিতাপত আমাৰ এনেও চা আৰ এন বাই এন কিউ কৰিব পাৰোঁ ঠিক আছে কিন্তু কিতাপত আমাৰ কি কৰিব দি থোৱা আছে কিউ এন বাই সেইটো লিখিম তেতিয়াহ'লে কিউ এন বাই এন আৰ ইজ ইকুৱেল টু কি পাম চা কিউ এন বাই এন আৰ ইজ ইকুৱেল টু কিউ অ' বাই বা আৰু এটা কাম কৰিবি চা ইয়াৰ মতে মিলাবি আগতে কি পাই থৈছোঁ কিউ অ' বাই অ' এছ পাই থৈছোঁ ন তাৰ মতে মিলাই দিবি ইয়াত মই প্ৰথমতে লিখিম কিউ অ' বাই অ' এছ লিখি ল'ম কিউ অ' বাই অ' এছটো লিখি ল'ম এতিয়া কিউ অ' বাই অ' এছ যদি লিখিলোঁ ইয়াততো মই আৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰোঁ কাৰণ ইয়াত মই ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিউৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ন তো এইফালে মই কিউ এন বাই এন আৰ লিখিব লাগিব কিউ এন বাই এন আৰ বস্তু এটা মন কৰচোন কথা এটা যে কিউ অ' বাই অ' এছটো ইয়াৰ সৈতেও ইকুৱেল কিউ অ' বাই অ' এছটো ইয়াৰ সৈতে ইকুৱেল তো মাজৰ পৰা কিউ অ' বাই অ' এছটো আঁতৰি যাব ইহঁতক ক'ব যে তোমালোকে ইকুৱেল হৈ যোৱা তো কি পাই যাম আমি লিখিম 1 and 2 from 1 and 2 আমি লিখিম পি এম বাই এম এছ ইজ ইকুৱেল টু কিউ এন বাই এন আৰ ঠিক আছে নেক্সট কুৱেশ্যন এম চি কিউ নকৰাওঁ দেই আজি ডাইৰেক্ট 2025 এম চি কিউ নকৰাওঁ 2025 এম চি কিউ নেহেৰি কৰাকৈ এম চি কিউ খাল কৰাকৈ গোটেইখিনি দীঘলৈকে এম চি কিউ কৰাম কাইলৈ বা নহ'লে মই বা শুন ল পালি নাই বুজি ओके हेरी बाम ब्रिम ब्राम ये क्या हो रहा है ये सब অঁ শুনি ল অঁ এইটো বিচাৰিব লাগিব কাম এটা কৰ হেৰি পেজলৈ মই পেজ নাম্বাৰটো কৈছোঁ পেজ নাম্বাৰ চাই ল পেজ নাম্বাৰ চা পেজ নম্বৰ তহঁতীয়া 24 অঁ দেখা 24 লে কথা উলিয়াই ল'ব নহয় একেখন পেজ কুৱেশ্যন পেপাৰ উলিয়াই থৈছ নি একেখন কুৱেশ্যন পেপাৰ উলিয়াই থৈছ নি 25খন উলিয়ালি অ'কে 46 নম্বৰ কুৱেশ্যনলৈ আছে 46 নম্বৰ কুৱেশ্যনলৈ
ভালে হ'ল মানে অফ স্মিথ হৈ আছিলে শুনিবি কুৱেশ্যনটো কি কোৱা আছে কি আছে চা এ বি চি এটা ট্ৰায়েংগল এ বিৰ ওপৰত এক্স এটা পইণ্ট এ চিৰ ওপৰত ৱাই এটা পইণ্ট আৰু মই এক্স ৱাই জইন মাৰি দিলোঁ কিতাপত দিয়া আছে এ এক্স ভেলু দিয়া আছে এক্স বি ভেলু দিয়া আছে এ ৱাই ভেলু দিয়া আছে ৱাই চি ভেলু দিয়া আছে আৰু এটা ভেলু বস্তু দিয়া আছে দে কি দিয়া আছে অঁ নহয় ভেলু দিয়া নাই প্ৰুফ কৰিব লাগে নি অঁ শ্ব' ডেট কৰিব লাগে এইটো শ্ব' ডেট কৰিব লাগে ঠিক আছে যে এক্স ৱাই মানে 2BC = 7XY বুলি শ্ব' কৰিব লাগে কিন্তু মই জানো যে এনেকুৱা বস্তু আমি চিমিলাৰ ট্ৰায়েংগলত পোৱা মই দেখিছোঁ যে দুটা ছাইড দিয়া আছে কিন্তু BC আৰু XY এইটো ছাইড হয় দুটা তো মই ট্ৰাই কৰিম যে কেনেবাকৈ ছাইডৰ ৰেচিঅ' বনাব পাৰি পাৰিতো XYটো কাৰণ মই সৰুটো ওপৰত থওঁ জেনেৰেলি মই সৰুটো ওপৰত থ'ব চাওঁ ঠিক আছে XYটো সৰু ট্ৰায়েংগলৰ পাৰ্ট নহয় জানো তো XYটো ওপৰত থ'লোঁ BCটো মই তলত মাৰি দিলোঁ ইয়াত কাক থ'লোঁ মই ইপিনৰ পৰা কাক নমালোঁ মানে বেছিকেলি কি উলিয়াব লাগে XY/BC = 7 আৰু কথা এটা মনত পেলাব লাগিব যে XY/BC পাওঁনো কেতিয়া তেতিয়াহে পাওঁ যেতিয়া সৰু ট্ৰায়েংগলটো আৰু ডাঙৰ ট্ৰায়েংগলটো কৰি দিওঁ মই চিমিলাৰ ট্ৰায়েংগলছৰ ছাইড সোপাৰ ৰেচিঅ'বোৰ কি হৈ যায় ইকুৱেল হৈ যায় এতিয়া মন কৰা কথা এটা সেইখিনি থৈ দে সেইখিনি মই ভাবিলোঁ কুৱেশ্যনটো পঢ়ি পেলাই এতিয়া মই কৰিব পৰা কি উপায় আছে আমাৰ ওচৰত এই AX দিয়া আছে সৰু ট্ৰায়েংগলটোৰ আৰু ডাঙৰ ট্ৰায়েংগলটো মই ABডাল উলিয়াই ল'ব পাৰোঁ কেনেকৈ এই AX আৰু XB মিলাই পেলাই কি পাব পাৰোঁ AX কণ আৰু XB কণ মিলাই পেলাই মই কি পাব পাৰোঁ চিয়'ৰ নে ছোৱালী AX কণ আৰু XB কণ গোটেই লেংথটো কিমান পাম AB চিয়'ৰ হ'ল সেইকাৰণে মই AB জেগাত কি লিখিলোঁ তো AY কেলৈ লিখি থৈছোঁ মই AX আছে আমাৰ ওচৰত 4 আৰু AX আছে আমাৰ ওচৰত 4 XB আমাৰ ওচৰত 10 মানে 4/10 কাটি কুটি কৰিলে 2/7 ওলালে কাটা কৰিলে 4/10 কাটিলে 2 2 4 2 7 10 ক'পা আছিলে 14 এইটো সৰি 4 + 10 কিমান আছিলে 14 2 2 4 2 7 2/7 ওলালে বাৰু আমাৰ অলমষ্ট ওলাই যাব এতিয়া চা দেই কথা এটা এতিয়া মই ACটো কৰিম মানে AY/AC সেইটো কৰচোন কি আছে চা আমাৰ ওচৰত আছে যে ইয়াত AY মানে 6 আৰু AC মানে কি জাননে AC মানে হৈছে AYডাল আৰু YCডাল এড কৰিলে যিটো পাওঁ মানে 6/AY মানে হৈছে 6 এইটো হৈছে 15 মানে মোৰ ওলাব 6/21 3 কাটিলোঁ 2 + 3 কাটিলোঁ 2/7 হ'লনে মই বস্তু এটা গম পালোঁ নে যে AX/ABডাল যিমান AY/AC ডালো সিমান আৰু কথা গম পাওঁনে এতিয়া চা ফ্ৰম ট্ৰায়েংগল AXY কোনটো ট্ৰায়েংগল টিকুলাৰ ট্ৰায়েংগলটো আৰু কমা ট্ৰায়েংগল ABC কি পালোঁ চাবি দেই AX/AB = AY/AC পালোঁ নেকি বাৰু AX/AB আৰু AY/AC পালোঁ নেকি পালোঁ তো মই লিখিব পাৰিমনে যে AX/AB = AY/AC পালোঁ আৰু কি জানো গম পাওঁ ইয়াৰ মাজৰ ফচি থকা আখৰটো হৈছে ইয়াতো ফচি থকা আখৰটো হৈছে A ডেট মিনছ গম পাইছনে যে টিকুলাৰ ট্ৰায়েংগলটো আৰু ডাঙৰ ট্ৰায়েংগল দুইটাৰে এই A এংগলটো কমন হয় বুলি তো মই লিখিম এংগল A = এংগল A বা এংগল A ইজ কমন বুলি লিখি দিবি গম পাইছনে SAS হৈ পেলাই এইটো ট্ৰায়েংগল কি হৈ গ'ল চিমিলাৰ হৈ গ'ল তো মই লিখিব পাৰিম যে ট্ৰায়েংগল AXY চিমিলাৰ টু ট্ৰায়েংগল ABC SAS চিমিলাৰিটি ক্ৰাইটেৰিয়া যদি সেইটো হৈ যায় কি পাম চা না AX/AB = AY/AC = XY/ কি ওলাব চিয়'ৰ নে যে XY/BC ওলাব চিয়'ৰ হ'লি এই দুটা ভেলু পাই থৈছোঁ নহ'লি কি পাই থৈছোঁ এইটো ইয়াত ডাইৰেক্টলি 2/7 লিখি দিব পাৰিমনে মই পালোঁ কি গম পাওঁ XY/BC পালোঁ মই 2/7 এই 7টো ইয়াৰ ওচৰলৈ পঠিয়াই দিম মাল্টিপ্লাই কৰি পেলাই 7XY হৈ যাব BCটোক মই 2 ওচৰলৈ পঠিয়াই দিম 2BC হৈ যাব সেইটো উলিয়াবলগীয়া আছিলে 2BC = 7XY হৈ গ'ল মানে এইটো আৰু 2BCটো মই এইফালে লিখিলোঁ হ'ব চিয়'ৰ হ'বনে খেলি মেলি কিবা
ঠিক আছে মানে 54 হৈ গ'ল এতিয়া 55 নালাগে কোঅৰ্ডিনেট জিঅমেট্ৰি 56 নালাগে সাৰ্কুলাৰ কুৱেশ্যন 57 নালাগে 58 নালাগে 59 নালাগে আগতে ন কি আছিলে এবাৰ তহঁতৰ পেটাৰ্ণটো চেঞ্জ হৈছে বাকিনিৰ আগতে সদায় লাষ্টৰ কুৱেশ্যনটো আই থিংক 25 লৈকে আছিল নেকি সদায় লাষ্টৰ কুৱেশ্যনটো হেৰি দিয়ে পলিনমিয়েলৰ দিয়ে 4 নম্বৰ কুৱেশ্যন এটা দিয়ে এবাৰহে দিয়া নাই নেকি সম্ভৱ 26ত হেৰি দিছা লাষ্ট নম্বৰ কুৱেশ্যন চা 61 কুৱেশ্যন চা 61 নম্বৰ কুৱেশ্যন চা একদম লাষ্টৰ কুৱেশ্যন হয় আৰু পলিনমিয়েল 4 নম্বৰ কুৱেশ্যন দিছে চা কিমান ইজি কুৱেশ্যন দিছে কিমান ইজি কুৱেশ্যন দিছে ইয়াতে কি ইজি কুৱেশ্যন দিব আৰু 4 নম্বৰৰ কাৰণে ভাবিছাচোন সিম্পল কি দিছে আৰু এইটো কথা গম পাওঁ এইটো একজেক্টলি হেৰি পৰা উঠাই দিছে এক্সাম্পলৰ পৰা উঠাই দিছে কিতাপত থকা এক্সাম্পল উঠাই দিলে কি কৈছে তাৰ কুৱেশ্যন কি কৈছে শুনিবি x² + 7x + 10 বুলি এটা পলিনমিয়েল আছে ঠিক আছে p of x ইমান দিয়া আছে এইটো দিয়া আছে কৈছে যে 0 কেইটা উলিওৱা কেনেকৈ উলিয়াবি মিডল টাৰ্ম স্প্লিট আৰু কৈছে আলফা প্লাছ বিটা ইজ ইকুৱেল - b বাই দেখুৱা আৰু আলফা ইনটু বিটাটো c বাই দেখুৱা বাস কেই নম্বৰ পাবি 4 নম্বৰ তো কৈ চাওঁচোন এইটো মোক কৈ কি লিখিম চা to find zeros কি লিখিম মই ইয়াত to find zeros let p of x is equal to 0 মানে কি পাম আমি x² + 7x + 10 is equal to 0 মোক কোনে কবি এটা কিমান মিডল টাৰ্ম স্প্লিট কৰিম প্ৰথমতে 1 আছে এইটো 10 আছে 1 * 10 কি পাম 1 * 10 পাম মই পজিটিভ দ্যাট মিন পজিটিভ 10 পাইছো মানে দুটা এনেকুৱা নম্বৰ লাগে মাল্টিপ্লাই কৰি 10 পাম আৰু এডিশন কৰি পেলাই কি পাম 7 কি আহিব 2 + 5 2 + 5 ইজ কিমান 7 আৰু 2 5 যা 10 তো মই কি লিখিম x² আহিলে 7 ৰ জায়গাত আহি গ'ল 2 + 5 x এটা আহিলে 10 আহি গ'ল 0 পালো এতিয়া মই গোটেইটো ডিস্ট্ৰিবিউট কৰিব লাগিব x² + 2x + 5x + 10 ইজ ইকুৱেল টু 0 ইয়াত মই পাম x² আৰু 2x পাম নন্দনী কচোন x² আৰু 2x পাম মই কি কমন অনাৰ চান্স আছে বাৰু ইয়াত x দুটা আছে ইয়াত x এটা আছে বাকি নাম্বাৰটো কমন নাহে বাৰু কি আনিম তেতিয়াহ'লে কচোন আন্দাজ কৰি ইয়াত দুটা x আছে ইয়াত এটা x আছে কি আনিব পাৰি ভাবিছা মোৰ ওচৰত দুটা চকলেট আছে আৰু লগৰটা ওচৰত এটা চকলেট আছে এনেকৈ আনিব লাগিব যাতে কোনো বেয়া নাপায় বা ইয়াৰ পৰা মই যদি 3টা চকলেট খুজি দিওঁ ই মোক ক'ৰ পৰা দিম বুলি নাই আছেহে এটা তো দুটাৰ পৰা কেইটা আনিব পাৰি এটা আনিব পাৰি ইয়াত x² আছে ইয়াত এটা x আছে তো আনিব কি পাৰি বেচিকেলি এটা ইয়াত চা দুটা চকলেট আছে দুটা চকলেটটো x² বুলি ধৰ ইয়াত কেইটা চকলেট আছে এটা ধৰক এটা x বুলি ধৰ তো ইয়াৰ পৰা যদি মই চকলেট খুজিবলৈ হয় তো মই চবৰে পৰা কেইটাকৈ খুজিব পাৰিম এটাই খুজিব পাৰিম কাৰণ ই এটা দিয়াৰ পিছত আৰু দিবলৈ নাথাকিব ইয়াৰ ওচৰত তো সেইকাৰণে দুইটাৰ পৰা মই কেইটা খুজিম মই এটা চকলেট তো চকলেটটোক মই কি বুলি ধৰিবলৈ গৈছিলোঁ x বুলি ধৰিবলৈ গৈছিলোঁ ইয়াত আছে দুটা x মাল্টিপ্লাই হৈ পেলাই পূৰণ হৈ পেলাই ইয়াত কেইটা x আছে এটা x দুইটাৰ পৰা মই কেইটা x আনিব পাৰিম এটা x লৈ আহিলোঁ ইয়াত কেইটা x থাকি গুচি গ'ল দুটা আছিলে এটা বাহিৰলৈ গুচি আহিলোঁ থাকি কেইটা গ'ল এটা x থাকি গ'ল 2xৰ xটো মই বাহিৰ লৈ আহিলোঁ থাকি গ'ল কি অকল 2xৰ পৰা মই xটো লৈ গুচি আহিলোঁ থাকি গ'ল কি অকল এক্সেক্টলি এতিয়া মন কৰ 5x আৰু 10ৰ 5 আৰু 10ৰ পৰা কিবা এটা কমন ল'ব পাৰি কেলে কাৰণ 5 to 5 10ত ন 10টো আমি জানো 2 * 5 10টো কি হয় 2 * 5 তো 5 to 10ত সোমাই আছে 5টো উলিয়াই আনিলোঁ 5টো উলিয়াই আনিলে ইয়াত অকল xটো থাকি যাব 5 10ক ডিভাইড কৰিব লাগিব 5 10ক ডিভাইড কৰিলে কিমান পাম 2 অবভিয়াছলি তো 2 থাকি যাব আৰু ইমান টেনশ্যন ল'ব নালাগে যিটো ইয়াত আছে সেইটো ইয়াত থাকিব যদি আইডিয়াও কৰিব পৰা নাই উপায় নাপায় সেইটো লিখি থৈ ঠিক আছে কি পাবি তেতিয়াহ'লে x + 2 পাবি ইয়াৰ পৰা x + 5 পাবি ইজ ইকুৱেল টু 0 পাবি x + 2 ইজ ইকুৱেল টু 0 পাম অৰ লিখি দিম x + 5 ইজ ইকুৱেল টু 0 লিখি দিম ইয়াৰ পৰা কি পাম চা 2 ইফালে গ'লে কি হ'ব x ইজ ইকুৱেল টু কি লিখিম হা কৈ যা +2 আছিলে ইপিনে গ'লে -2 x ইজ ইকুৱেল টু -5 তো মই কি পালোঁ গম পাওঁ নে আলফাটো পালোঁ আলফা পালোঁ মই -2 বিটা পালোঁ মই -5 গম পালি এটা কি কৰিম চা আলফাটো পালোঁ মই -2 বিটাটো পালোঁ মই -5 এতিয়া ইয়াত কম্পেয়াৰ কৰচোন কম্পেয়াৰ কৰ কম্পেয়াৰিং p of x with ax² + bx + c এটো হৈছে আমাৰ 1 কাৰণ x² আগত 1 আছে b2 হৈছে আমাৰ 7 c2 হৈছে 10 b2 হৈছে 7 c2 হৈছে 10 বস্তু এটা মন কৰি দিয়া প্ৰথমটো চাওঁ sum of zeros মানে alpha plus beta
কি পাম আলফা মানে হৈছে -2 বিটা মানে হৈছে এড যদি কৰি দিওঁ -1 মাইনাছে প্লাছে -5 মাইনাছে প্লাছে মিলি মাইনাছ হৈ যাব এতিয়া চা একে চিন থাকিলে আমি কৰি দিওঁ এড সেম চিন থাকিলে কি কৰি দিওঁ এড কৰি দিওঁ 5 আৰু 2 মিলি পেলাই হ'ব 7 আৰু দুইটাৰ আগত -7 -7 এতিয়া ইণ্টাৰেষ্টিং কথাটো কি শুনিব পাৰিবি -7 মই এনেকৈ লিখিব পাৰিমনে যে -7 ডিভাইডেড বাই 1 বুলি হয়নে মাইনাছটো থলোঁ 7 মানে কি বাৰু বি আৰু 1 মানে কি বাৰু তো হৈয়ে গ'লনে sum of zeros equal alpha plus beta is equal minus b by plus কি লিখিবি জানো এই লিখি দিবি minus coefficient of x divided by coefficient of x square ঠিক আছে বাৰু নেক্সটটো চাওঁ সেকেন্ডটো product of zeros মানে আমি পাইছোঁ alpha into alpha মানে হ'ব -2 beta মানে মই পাইছোঁ -5 দুইটা মাল্টিপ্লাই কৰি পেলাই মই পালোঁ পজিটিভ 10 টোক মই 10/1 বুলি লিখা দিগদাৰি 10 মানে আছিলে c 1 মানে আছিলে মানে কি পালোঁ কনষ্টেণ্ট টাৰ্ম ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ x স্কোৱাৰ 4 নম্বৰ 4 মাৰ্কছ ফুল ঠিক আছে কিন্তু মোৰ লগা নাই যে ইমান ইজি ধৰণক দিব এবাৰ লাহে লাহে কিতাপ পেপাৰখন টাফে কৰি গৈ আছে হা বেছিয়ে ইজি এইটো সেইটোৱে মানে কোনোবা এবছৰ কাৰোবাৰ ইজি পৰি যায় 2025 ল'ৰা ছোৱালীখিনি মেথছৰ পৰীক্ষা খুব ভাল হৈছিল 90 ঘৰতে পায় বহুতে পাইছিলে বহুতে এই বছৰ মেথছৰ পৰীক্ষা ঠিক ঠাক গ'ল বুলি ক'ব পাৰি বহুতৰ খালি বহুতৰ বেয়া হৈছে দিব লাগে কাৰণ বহুত বেছি চিভ হ'ব গ'ল তথাপিতো পেপাৰটো চিভ হ'লেই হ'ল পেপাৰৰ ৰিচেকিঙতো চিভ হৈ গ'ল অঁ কুচবি হৈ আছে CBSE কুচবি হৈ আছে CBSE অকণমান আৰু হেৰি আপুনি হেৰি এটা দেখিলোঁ এই NTA তাৰমানে আপডেট এটা দেখিলোঁ যে এই যে নিট পৰীক্ষা পাতে যে তাহাঁতি দিছে আপডেট এটা যে কোনোবাই যদি হোৱাটছএপ বা টেলিগ্ৰামত যদি পেপাৰ দিছে বুলি কয় বিশ্বাস নকৰিব তহঁতক কমেণ্টটো কি হৈছে গম পোৱা নাই পোষ্টটো তহঁতক বিশ্বাস নকৰোঁ সেইকেইটাক বিশ্বাস কৰিবি तुम लोग को बिलीव करने से अच्छा है उन लोगों को बिलीव कर लो তহঁতে পৰীক্ষা পেপাৰ লিক কৰিলি তাৰপিছত আকৌ তহঁতেই কৈছ কুচবি হৈ আছে অ'কে মানে 25ৰ আমাৰ হেৰি হৈ গ'ল কুৱেশ্যন 24 লে লং মানে MCQ কৰোৱা নাই MCQ কাইলৈ কৰাম 24খন লে অ' চৰি ট্ৰাইংগল কৰিলোঁ নেকি হৈ গ'ল ট্ৰাইংগল ন ইয়াৰ ট্ৰাইংগল কৰিলোঁ এটা কুৱেশ্যনে আছিলে নহয় কৰিলোঁ অ'কে 4 কুৱেশ্যন লে 24 লে अपने खिलाफ अपना ही किरदार मत बना অঁ নাই কৰা হয় কৰিলোঁ নাই কৰা পাহৰিলোঁ বাৰু এতিয়া হেৰি কৰ হেৰিলা 24 আছোঁ 24 পেজ নম্বৰটো কৈছোঁ মই 24 পেজ নম্বৰটো কৈছোঁ মই চা হেৰি শুনিল গ'ল দেহা গ'ল 24 পেজ নম্বৰটো নহয় 24 পেজলৈকে 2024ৰ 24 নম্বৰ পেজটোলৈকে 46 নম্বৰ কুৱেশ্যন চাচোন এইটো বহুত অদ্ভুত কুৱেশ্যন দেই এইটো বহুত অদ্ভুত কুৱেশ্যন ये वाला थोड़ा सा अद्भुत क्वेश्चन है तुम लोग को समझ लेना पड़ेगा ठीक है थोड़ा सा दीघल भी है আগৰ বাৰ শুনি ল 2025 যিমান ইজি কুৱেশ্যন দেখিল ন xy + x + y + 1 কিমান ইজি কুৱেশ্যন আছিলে তিনিটা লাইনত খতম তাৰ উল্টা কুৱেশ্যন হৈছে এইটো টান কুৱেশ্যন ঠিক আছে এই তহঁতি গমো নাপাবি যে তেনেকৈ কৰিব লাগে বুলি তাত চাই পেলাই কুৱেশ্যনটো গম পাব নোৱাৰিবি ঠিক আছে হা 2 মাৰ্কছ কিন্তু একেই আৰু এইটো কি কৰিবি উপায় নাই চাবি দে কুৱেশ্যনটো শুনিবি 4x to the power 4 + 1 এটা চাই কথা এটা তহঁতি এটা বস্তু চাগে যদি গম পোৱা নাই তথাপিও চাই ল বুজি পাইছ নাই চা 4 টো তোৰ 2 স্কোৱাৰ হয় আৰু x to the power 4 টো তই x স্কোৱাৰৰ হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ নেকি 4 টো 2 স্কোৱাৰ লিখিব পাৰিনে আৰু x to the power 4 টো মই x স্কোৱাৰৰ হোল স্কোৱাৰ লিখিব পাৰিনে কাৰণ কেলে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে এই পাৱাৰকেইটা হৈ যায় মাল্টিপ্লাই 2 দুটা কিমান হৈ যায় মানে এনেকুৱা আছিল চাগে সেইকাৰণেহে এনেকুৱা হ'ল +1 to 1 স্কোৱাৰ লিখাত মোৰ আপত্তি মন কৰ না 2ৰ ওপৰতো স্কোৱাৰ আছে x স্কোৱাৰৰ ওপৰতো স্কোৱাৰ আছে ডেট মিনছ মই 2x স্কোৱাৰটো একেলগে লিখিলোঁ 2 আৰু x স্কোৱাৰটো ভিতৰত থকাকেইটাক আৰু এজ এ হোল পাৰিম ঐ পাৰিম নে নোৱাৰিম পাৰি মন কৰচোন কথা এটা মন কৰিবি কিবা এটা স্কোৱাৰ প্লাছ কিবা এটা স্কোৱাৰ দেখিছনে হা এইটো কেনেকুৱা আছে গম পাওঁ
এইটো a স্কোয়াৰ প্লাছ b স্কোয়াৰ টাইপ হৈ আছে এতিয়া মই সাইডত বস্তু এটা লিখিম সেইটো তহঁতৰ লজিকটো বনাই নাই বা বুজি পাইছ নে কবিছো নে কথা এটা মোৰ ওচৰত a স্কোয়াৰ প্লাছ b স্কোয়াৰ আছে কি আছিল মোৰ ওচৰত মই যদি ইয়াত প্লাছ 2ab লগাই দিওঁ কি লগাই দিওঁ কোপা লগাল নাছিলে নহয় নাই সেইটো হয় গম পাইছোঁ a প্লাছ b হোল স্কোয়াৰ বনিবগৈ বুলি কিন্তু মোক কৈছোঁ মোৰ ওচৰত আছিলেহে এইটো বস্তু মোৰতো এইটো বস্তু নাছিলে নহয় এনেই লগাই দিব ন কথা এটা বতৰা নাই মোক যদি 5 + 7 সুধিছে আনচাৰটো মই 12হে দিব লাগিব কি মই কথা নাই বতৰা নাই নিজৰ মৰ্জি -12 এটা লিখি 0 কৰি দিব পাৰিম জানো অঁ এটা ঘটনাটো শুন 5ৰ লগত যদি মই আমাৰ নাম্বাৰটো কি আছে 5 ঠিক আছে মোক ক'লে যে কাম এটা কৰিব ঘৰত কিন্তু আমাৰ 5টাহে বস্তু আছে কিবা যদি বাহা কমা হয় ঘৰলৈ উভতি আহি কিন্তু গম পাই যাব কিবা যদি চেঞ্জ হৈছে বুলি তো ঘৰলৈ আমি কি কৰোঁ তেতিয়াহ'লে ঘৰৰ বস্তুখিনি মাহঁত অহাৰ আগতে চিজিল কৰি থৈ দিওঁ যাতে বাহিৰলৈ কমিলে আমি একো নাই আমি চোৱাই নাই বুলি তো ইয়াৰ লগত যদি মই +2 এটা কৰিছিলোঁ দাৰ্জাৰ পৰা যদি মই 20 টকা এটা লৈছিলোঁ পাছবেলালৈকে মই 20 টকাটো ক'ৰবাৰ পৰা মিলাই আমি থৈ দিবও লাগিব মই 2 এটা ল'লোঁ কিমান হৈ গ'ল এতিয়া বা 2 এটা থ'লোঁ কিমান হৈ গ'ল 7 5 + 2 কিমান হৈ গ'ল 7 আছিলে কিমান মোৰ অৰিজিনেলি তো মই এইটো মিলাবৰ কাৰণে ছাইডত -2 এটা কৰিবলগীয়া যাতে এইকেইটা কাট খাই গৈ পেলাই একচুৱেল এফেক্টটো কিহৰ থাকেগৈ 5 সেই লজিকটোকে ইয়াত লগা যে মোৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰ আছিলে কিন্তু এইটোতো নাছিলে মই দি দিলোঁ দি দিয়াৰ কাৰণে মই ছাইডত অঁতৰাবও এই দুটা মিলি পেলাই এজ এ হোল এফেক্টটো কি হৈ দিব 0 দিব ঠিক আছে সেই কামটো মই ইয়াত কৰিম ছাৰ এইটোৱে বুজাই আছে a ভিতৰ পাৰ্টটোৱে বাকী স্কোয়াৰ এইটোৱে বুজাই আছে b স্কোয়াৰ মই লগত দিব লাগিব +2ab এটা মানে কি দিম গম পাওঁনে আৰু লগত -2ab আৰু দি দিব লাগিব যাতে ইফেক্টটো নাইকিয়া হৈ যায় 2x² হোল স্কোয়াৰ লিখিলোঁ +1 স্কোয়াৰ লিখিলোঁ এইকণলৈকে আমাৰ পূৰা হৈ আছে 2ab জেগাত কি লিখিম গম পাওঁ 2 * এৰ কাম কোনে কৰি আছে 2x² 2 * 2x², বিৰ কাম কোনে কৰি আছে 1 স্কোয়াৰে বিৰ কাম কৰি থকা নাই 1 স্কোয়াৰে b স্কোয়াৰৰ কাম কৰি আছে বিৰ কাম কোনে কৰি আছে অকল যেনেকৈ এৰ কাম কোনে কৰি আছে 2x², a স্কোয়াৰৰ কাম কোনে কৰি আছে 2x² হোল স্কোয়াৰ কৰি আছে ঠিক আছে তো আমাৰ বিৰ জেগাত লিখিম 1 মাইনাছ সেই বস্তুটোকে লিখি দে 2 * 2x² * 1 এক ছেকেণ্ড দেই এটা মন কৰ নাই এইটো হৈ গ'ল a স্কোয়াৰ এইটো ওপৰত লিখাই আছে এইটো হৈ গ'ল a স্কোয়াৰ এইটো হৈ গ'ল b স্কোয়াৰ এইটো হৈ গ'ল 2 * a মানে এই গোটেই ফৰ্মুলাটো দেখা লাগিছে ন a + b হোল স্কোয়াৰ নিচিনাকৈ লাগিছে নাই তেতিয়াহ'লে মই লিখি দিব পাৰিমনে 2x² + 1 হোল স্কোয়াৰ বুলি কিন্তু লগত এইকণ লটকি থাকি গ'ল ন এইকণক বনাই দে না এইকণ বনাই দিলে কি হ'ব 2 * 4 4x² হৈ যাবনে একদম শুই নাযাবি আৰু 10 মিনিট শুই যাবি 4x² হ'বনে অ'কে ছাৰ -4x²। এতিয়া কথা এটা কবিচোন দেই 2x² + 1টো আছে থাকিব দে হোল স্কোয়াৰটো থাকিব দে এই 4টোক মই 2 স্কোয়াৰ লিখাত আপত্তি আছে নি বাৰু x² এটা আছেই আকৌ মন কৰিবিচোন দেই 2x² + 1 হোল স্কোয়াৰ মাইনাছ এইটোক মই এনেকৈ লিখাত আপত্তি আছে নি 2x হোল স্কোয়াৰ বুলি এতিয়া যদি তহঁতি চাওঁ এই পাৰ্টটোক যদি মই a বুলি কওঁ এই পাৰ্টটোক যদি মই b বুলি কওঁ কেনেবাকৈ তহঁতি দেখিছ নি বাৰু এইটো বস্তু a স্কোয়াৰ হৈ আছে এইটো বস্তু b কিবা ফৰ্মুলা আছিল নি বাৰু a² - b² কি আছিলে a² - b² ফৰ্মুলাটো কি আছিলে a² - b² ফৰ্মুলাটো আছিলে a + b * a - b এতিয়া মোক কচোন কথা এটা লাষ্ট ষ্টেপ দেই লাষ্ট ষ্টেপ এৰ জেগাত কি আছে a² জেগাত বাৰু দুটাটো আছে এৰ জেগাত কি আছে 2x² + b ৰ জেগাত কি আছে 2x তো 2x² + 1 + 2x তো a + a - b টো ক 2x² + 1 মাইনাছ দ্যাটছ ইউৰ আনসাৰ হয়তো আৰু এইটো কম্পেয়াৰ কৰে একে 2 মাৰ্কে পাবি কিন্তু ये कहाँ पे है वो कहाँ पे सेम এটা ভাগ্যৰ ওপৰত কথা আৰু নহ'লে কেতিয়াবা টান কুৱেশ্যন পাবি কেতিয়াবা টান কুৱেশ্যন নাপাওঁ যেনেকৈ ষ্টেণ্ডাৰ্ডখিনি ইজি কুৱেশ্যন পালে বেছিকৈ টান কুৱেশ্যন পালে কিন্তু কথা গম পালি খালি এইটো কৰিব জানিব লাগিব ঠিক আছে আজকালি ছুটি হে চল বাকী কাল কৰেগা খালি এনেকুৱা সেই বুলি এইটো নহয় যে নহ'লে ঘৰত ট্ৰাই নকৰিবি কাৰণ সোমবাৰে মেথছৰ পৰীক্ষা অ'কে সোমবাৰে মেথছৰ পৰীক্ষা ঘৰটো প্ৰেক্টিছ কৰিব লাগিব
ফাৰ্ষ্ট প্ৰায়ৰিটি দে যাতে পেপাৰকেইখন কৰি যাওঁ, কাৰণ তাৰ পৰা চিয়'ৰ উঠায়। আই থিংক মানে মোৰ লাগে তেনেকুৱা যে 80% চান্স এটা আছে যে 2026 কুৱেশ্যন পেপাৰৰ পৰা কিবা এটা কুৱেশ্যন হ'লেও উঠাই তাৰমানে, ঠিক আছে, এই বছৰ হৈ যোৱাখনৰ পৰা। বাকীখিনি প্ৰেক্টিছ কৰিলে ভালেই হ'ব। একজেক্টলি মেট্ৰিকৰ পেপাৰখনৰ পৰা ফাৰ্ষ্ট ইউনিটেৰ পেপাৰখনো উঠাই তাৰমানে কুৱেশ্যন, ঠিক আছে। আৰু মই বস্তু এটা কাম এটা কৰ না, যদি খুলিয়ে থৈছে পেপাৰখন একদম লাষ্টৰ কুৱেশ্যন ওলাই, একদম লাষ্টৰ কুৱেশ্যন ওলাই 31 পেজ, একজেক্টলি 31 পেজৰ এই কুৱেশ্যনটো বচোন। আজি নকৰ, টাইম লাগি যাব। এই কুৱেশ্যনটো কিন্তু টান আছিলে। ইয়াৰ আগৰ বছৰৰ 4 নম্বৰ কুৱেশ্যনটো পালি, 25ৰ 4 নম্বৰ কুৱেশ্যনটো ইজি আছিলে হয়নে? এইটো অকণমান কামোৰ আছে কিন্তু কি ৰেডি আছে আলফা ইন বিটাৰ জিৰ'ছ অফ পলিনমিয়েল। চা কি কৈছে যে এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি বুলি পলিনমিয়েল এটা আছে, তাৰ জিৰ'কেইটা কি আলফা আৰু বিটা। এতিয়া আমাক বেলেগ এটা পলিনমিয়েল কৈছে, বেলেগ এটা পলিনমিয়েল কোনটো কৈছে গম পাওঁ? বেলেগ এটা পলিনমিয়েল কৈছে আমাক এইটো, অদ্ভুতেই দিছে, চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ 2 চি এক্স প্লাছ চি। আলফা বাই বিটা এক্সপ্ৰেশ্যনটো ইয়াৰ জিৰ' হয় বুলি দেখাবলৈ গৈছে। কামোৰ হয়নে? এইখন পেপাৰ কৰিয়ে ল'ৰা ছোৱালীবোৰ কানি কানি ওলাই আহিছিলে। প্ৰথমবাৰ ইহঁতে এম চি কিউ ইণ্ট্ৰডিউচ কৰি দিলে, এম চি কিউ ইণ্ট্ৰডিউচ কৰি পেলাই এইখন কৰি পেলালে। এইখন এই কুৱেশ্যনটো প্ৰথম দিনাখনি মই যোনদিনাখনি পেপাৰখন পাইছিলোঁ হাতত, এই পিছত ময়ো বহুত দেৰি ভাবি আছোঁ। মই আধা ঘণ্টাত মই বেলেগ এটা ধৰণে কৰিলোঁগৈ, তাৰপিছত দেখিছোঁ নহয় ইজিলি ওলাই যায়। তো ঘটনাটো হৈছে এইবাৰ ল'ৰা ছোৱালী বহুত কম 50 ঘৰত পাইছিলে বহুতে। তো এইখন টান পেপাৰ আছিলে। এই চাই কৈছিলোঁ নহয়, এই ফেক্টৰাইজেশ্যনটো কিমান দীঘল দীঘল দিছেনে? এইখন বহুত টান পেপাৰ আছিলে, 24খন এখন। সেইকাৰণে মই উলিয়াবলৈ কৈছোঁ জানো। এই কুৱেশ্যনটো কি জানো, এই কুৱেশ্যন দেখিছে একজেক্টলি এই কুৱেশ্যনটো যে এই কুৱেশ্যনটো হেৰি দি দিলে, হাফ ইয়েৰলি নে ফাৰ্ষ্ট ইউনিট টেষ্ট কোনোবা এটা দি দিলে 25ৰ, এখন 24 পৰা ন 25ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট নে হাফ ইয়েৰলিত এই কুৱেশ্যন আহিছিল, গম পালি? কাইলৈ কৰিব লাগিব এই কুৱেশ্যন, কাইলৈ কৰিব লাগিব, ঠিক আছে বাৰু, বাই বাই। এইটো মন কৰিলি নাই কৰা না, কৈ দে না।